সন্ধানে লন্দান বা লন্দানে সন্ধান তাৰ লগত এটা মানে এটা প্ৰবাদ জড়িত হৈ আছে আৰু এইটো পালনামৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য। মহাপুৰুষজনে যেতিয়া মাধৱদেৱৰ মানে শুভ প্ৰত্যাগমনৰ কাৰণে যেতিয়া পালনাম অনুষ্ঠিত কৰিছিল আৰু সেই পালনামত মহাপুৰুষ মাধৱদেৱ ৰাজৰোষৰ পৰা মুক্ত হৈ মানে ৰজাৰ ঘৰৰ পৰা দিয়া সামগ্ৰী খাদ্য সামগ্ৰী মানে নিমখ আনি পেলাই সেই পালনামত উৎসৰ্গা কৰিছিলেহি। পালনাম গাই থাকোঁতে তেখেতে উপস্থিত হৈছিল আৰু তেখেতে সেই লোন প্ৰদান কৰিছিল আৰু সেই সময়ছোৱাত অসমত মানে লোনৰ দাম সোণৰ লেখীয়া আছিলে আৰু সেইকাৰণে তেওঁ সেই লোন যেতিয়া তেওঁ যি পালে সেয়াই আহি নামত দিলে। সেই তেতিয়াৰ পৰাই লোনদানে সন্ধান শব্দটোৰ প্ৰয়োগ হৈ আজিও মা আউনীআটী সত্ৰৰ পালনামত সেই লোনদান পৰম্পৰাটো অব্যাহত আছে আৰু ইতিমধ্যে ভকত বৈষ্ণৱসকল ইয়াত আগমন ঘটিছে। আমাৰ ভকত বৈষ্ণৱসকলেও তেওঁলোকক আদৰিবৰ কাৰণে প্ৰস্তুতি চলাইছে। ইতিমধ্যে আমাৰ ইয়াৰ নাম পালনাম চলি আছে আৰু পালনাম হৈছে যে এটা নিৰ্দিষ্ট বিৰতিৰ মূৰে মূৰে ভকতসকলে বা বৈষ্ণৱসকলে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰে আৰু সেই শ্ৰৱণ কীৰ্তনৰ এক বিশেষত্ব আছে যে এই নামত কোনো ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয়, হাত চাপৰি মৰা নহয়, কেৱল শান্ত সমাহিতভাৱে ভগৱন্তৰ চৰণ চিন্তা কৰি ভগৱন্তৰ নাম লৈ এই পালনাম অনুষ্ঠিত কৰা হয়। সন্ধানে লন্দান বা লন্দানে সন্ধান তাৰ লগত এটা মানে এটা প্ৰবাদ জড়িত হৈ আছে আৰু এইটো পালনামৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য। মহাপুৰুষজনে যেতিয়া মাধৱদেৱৰ মানে শুভ প্ৰত্যাগমনৰ কাৰণে যেতিয়া পালনাম অনুষ্ঠিত কৰিছিল আৰু সেই পালনামত মহাপুৰুষ মাধৱদেৱ ৰাজৰোষৰ পৰা মুক্ত হৈ মানে ৰজাৰ ঘৰৰ পৰা দিয়া সামগ্ৰী খাদ্য সামগ্ৰী মানে নিমখ আনি পেলাই সেই পালনামত উৎসৰ্গা কৰিছিলেহি। পালনাম গাই থাকোঁতে তেখেতে উপস্থিত হৈছিল আৰু তেখেতে সেই লোন প্ৰদান কৰিছিল আৰু সেই সময়ছোৱাত অসমত মানে লোনৰ দাম সোণৰ লেখীয়া আছিলে আৰু সেইকাৰণে তেওঁ সেই লোন যেতিয়া তেওঁ যি পালে সেয়াই আহি নামত দিলে। সেই তেতিয়াৰ পৰাই লোনদানে সন্ধান শব্দটোৰ প্ৰয়োগ হৈ আজিও মা আউনীআটী সত্ৰৰ পালনামত সেই লোনদান পৰম্পৰাটো অব্যাহত আছে আৰু ইতিমধ্যে ভকত বৈষ্ণৱসকল ইয়াত আগমন ঘটিছে। আমাৰ ভকত বৈষ্ণৱসকলেও তেওঁলোকক আদৰিবৰ কাৰণে প্ৰস্তুতি চলাইছে। ইতিমধ্যে আমাৰ ইয়াৰ নাম পালনাম চলি আছে আৰু পালনাম হৈছে যে এটা নিৰ্দিষ্ট বিৰতিৰ মূৰে মূৰে ভকতসকলে বা বৈষ্ণৱসকলে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰে আৰু সেই শ্ৰৱণ কীৰ্তনৰ এক বিশেষত্ব আছে যে এই নামত কোনো ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয়, হাত চাপৰি মৰা নহয়, কেৱল শান্ত সমাহিতভাৱে ভগৱন্তৰ চৰণ চিন্তা কৰি ভগৱন্তৰ নাম লৈ এই পালনাম অনুষ্ঠিত কৰা হয়।